40 ফুট ওখ মহাদেৱৰ এটি প্ৰতিমূৰ্তি ধৰ্মীয় পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা ৰচিবলৈ আগবাঢ়িছে গুপ্তকাশী বিশ্বনাথ বিশিষ্ট পৰ্যটন অনুৰাগী কিশোৰ হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰচেষ্টাত বিশ্বনাথবাসীয়ে পাব এক নতুন ৰূপ প্ৰকৃতিৰ মনোমোহা আৰু অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ বিশ্বনাথ ঘাটৰ ঐতিহাসিক সমন আৰু অঞ্চলটো পৰিৱেশে সদায় সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে তেনে সময়ছোৱাতে বিশ্বনাথ ঘাটৰ উমাতুমণি দ্বীপত সংযোজন হ'ব এক মনোমোহা প্ৰতিমূৰ্তি ভূপৃষ্ঠৰ পৰা 40 ফুট ওখ মহাদেৱৰ এটি প্ৰতিমূৰ্তিয়ে নতুন ৰূপত উপস্থাপন কৰিবলৈ গৈ আছে সমগ্ৰ দ্বীপটোক বিগত 2 বৰ্ষৰ অহৰহ প্ৰচেষ্টাৰ অন্তত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এই শিৱ মূৰ্তি উপৰোক্ত সকলো বিষয় সামৰি নিৰ্মাণ কমিটিৰ তৰফৰ পৰা সংবাদ মেলযোগে সদৰি এই কথা বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ নাই এই যে মূৰ্তিটো উপস্থাপন কৰিবলৈ গৈ আছে নিৰ্মাণ কৰা এতিয়া আৰম্ভ কৰা হৈছে বা অলপখিনি সম্পূৰ্ণও হৈছে যোৱা পৰ্যটন দিৱসত আপোনালোকৰ লগত এখন সভা পাতিছিলোঁ তেতিয়াই কৈছিল যে বিশ্বনাথ ঘাট গুপ্তকাশী হিচাপে ইতিহাস প্ৰসিদ্ধ এখন ঠাই এই প্ৰসিদ্ধ ঠাই পৌৰাণিক আখ্যানত যি বানৰজা ইয়াক কাশী বনাব গৈছিল সেই কাশী সম্পূৰ্ণৰূপে নহল অভিশপ্ত হৈ গ'ল আৰু তেতিয়াৰ পৰা ইয়াক গুপ্তকাশী বুলি পৰিচিত হৈ আহিছে কিন্তু গুপ্তকাশী হ'লেও ইয়াত শক্তিৰ সম আছে শক্তিৰ উপস্থাপন ইয়াত অনুভৱ কৰা যায় তেনে ক্ষেত্ৰত আমি বিশ্বনাথ ঘাট এনেকুৱা এটা ভৌগোলিক অৱস্থানত অৱস্থিত ইয়াৰ সুন্দৰভাৱে ইয়াৰ কাষেদি বুঢ়ালুইত বৈ গৈছে কাষতে আছে বুঢ়াগংগা ওচৰৰ নাতিদুৰ্গত আছে আমাৰ গোটেই বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গতিকে এটা সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশৰ মাজত ইয়াত জনবসতি বহুল এখন ঠাই ইয়াত বৰ্তমানলৈকে 27খন দেৱদেৱালয় আছে তাৰে ভিতৰত খুব প্ৰচলিত বিশ্বনাথ মন্দিৰ হিচাপে চণ্ডী মন্দিৰ নাগলেশ্বৰ মন্দিৰ উমা মন্দিৰ এইবোৰ আৰু আটাইতকৈ এই বিশ্বনাথ ঘাটত নদী সৰু একদম নদী দ্বীপ আছে উমাতুমণি এই উমাতুমণি দ্বীপতো কেইবাখনো স্থান আছে শক্তিপীঠ আছে তাৰ ভিতৰত আৰ্কিঅলজিকেলি এটা শুক্ৰেশ্বৰ দেৱালয় বুলি এটা জেগা তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখিছে গতিকে এক সুন্দৰ পৰিৱেশ আৰু ইয়াত বহুত দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈও আহে পৰ্যটকসকল আহে কিন্তু সেই সংখ্যা খুব সীমিত হৈ আছে বৰ্তমানো যি ধৰণে এখন ঠাই আটাইতকৈ প্ৰাকৃতিক সম্পদ আৰু ধাৰ্মিক নগৰী হিচাপে পৰিচিত হ'ব লাগিছিল সেই সময়ত আমি জগতক জনাব পৰা নাই কিন্তু এইবাৰ আমি দেখা পাইছোঁ আমাৰ বৰ্তমান চৰকাৰখনে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাতে এটা ৰূপৱে হ'বলৈ গৈ আছে আমাৰ বিশ্বনাথ ঘাটৰ পৰা উমাতুমণিলৈ ই এটা আমাৰ বাবে ইতিবাচক দিশ সকলোখিনি পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ আৰু কিছু ইয়াত কিছু বস্তু নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈ আছে যিহেতু এই নদী দ্বীপটো সৌন্দৰ্যভাৱে কৰিব হ'লে আমি যেনেকৈ এটা ব্লক ৰাস্তা বনাইছোঁ চতুৰ্দিশে যদি এটা ব্লক ৰাস্তা হওক এখন বেটাৰী গাড়ী দি পৰিভ্ৰমণ কৰক বা ইয়াৰ কিছু আমি যিটো ফ্লৰিকালচাৰ কথা চিন্তা কৰোঁ খুব সুন্দৰভাৱে এখন উদ্যান বনাব পাৰি শিশুসকলৰ এটা এমিউজমেণ্ট উদ্যান বনাব পৰা যায় কাৰণ ৰূপৱেত আহি পেলাই ইয়াত কি চাব সকলো এটা প্ৰশ্ন আছিলে গতিকে সেই প্ৰশ্নখিনিক আমি উত্তৰ দিবলৈ হ'লে কিছুখনভাৱে আভ্যন্তৰীণ আমি কিছু আন্তঃগাঁথনি কিছু কৰিব লাগিব